হেল্ল' এভৰিৱান, আজি মই পোলাও ৰেচিপি এটা বনাবলৈ লৈছোঁ। এয়া মই চাউলখিনি ধুই পানীটো যাবলৈ থৈ দিওঁ। পানীটো যাই মানে বাকী যোগাৰখিনি কৰি লওঁ পোলাওৰ বাবে। এয়া মই পোলাওৰ বাবে নেচেৰা, পিঁয়াজ, কাজু বাদাম, আদা, নহৰু গোটেইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মই ইয়াত তেল দি নেচেৰা গাজৰখিনি অলপ ফ্ৰাই হ'বলৈ দিছোঁ। পিঁয়াজ, কাজু বাদাম গোটেইখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ গোটেইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া ইয়াত মই জিৰা মছলা, এয়া ধনিয়া মছলা আৰু এয়া বটি থোৱা আদা ৰহুন, ইলাচি দি দিছোঁ। এতিয়া ইয়াত তেল মছলা দি ফ্ৰাই কৰি থোৱা গোটেইখিনি ইয়াত বহাই দিছোঁ। ইয়াত সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ। এতিয়া ইয়াত পানীটো জোখ অনুযায়ী দি বহাই দিলে হ'ল। এয়া আমাৰ পোলাও ৰেডি। পোলাওৰ লগত খাবৰ বাবে পনীৰ আৰু চিকেন বনাই আছোঁ। এতিয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।